নমস্কাৰ জনাইছোঁ। বহুতে চিনি নাপায় বাৰু ইয়াতে। তাৰপিছত আজি সন্ধিয়া মোক ফোন কৰিছিলে পবিত্ৰই, আৰু ৰাতিপুৱাও কৈছিলে যে তুমি আহিবা বুলি। তাৰপিছত মই প্ৰিপেয়াৰ হোৱা নাছিলোঁ আহিবৰ কাৰণে, কাম কৰি আছিলোঁ, ঘৰৰ কাম আছিল। তাৰপিছত সি ক'লে যে কি কয় মই সোনকালে গৈ পাম বুলি ক'লে। সি আহি নাপালে। তাৰপিছত মই ভাবিলোঁ দেৰি হ'ব নেকি তাৰ, তাৰপিছত কেঞ্চেলেই হ'ব নেকি ভাবিছিলোঁ। তাৰপিছত আকৌ সি ফোন কৰিলে যে সকলোৱে যাব লাগিব বুলি ক'লে। তাৰপিছত মই সোনকালে ওলাই আহিলোঁ। তেনেকৈ প্ৰিপেয়াৰেশ্যন কৰা নাই বাৰু মই। আৰু আজি ইয়াত মতাৰ বাবে ভালে লাগিছিল। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন আমাৰ মাজত নাই, তথাপিও আমি জুবিন দাক জীয়াই ৰাখিব লাগিব সকলোৱে। আৰু জুবিন দাৰ লগত আজি 2018তে এটি গীত কৰিছিলোঁ আমি। আমাৰ ইয়াৰ পৰাই চতিয়াৰ দুজনমান আছিলে, ময়ো আছিলোঁ। তাৰপিছত জয়খিনিৰ প্ৰাঞ্জল নাথ দা আছিলে, সিও আছিলে। তাৰপিছত আমি বহাগী মলয়া বুলি এটা কেছেট কৰিছিলোঁ। আৰু জুবিন দাক লগ পাইছিলোঁ তেতিয়া। আৰু জুবিন দাৰ এটি গীত আমাৰ এলবামত দিছিলে, আৰু আমি ৰিকুৱেষ্ট কৰিছিলোঁ জুবিন দাক যে আপোনাৰ গীত এতিয়া আমাৰ যদি এলবামত দিয়ে তেতিয়া আমাৰ গীতবোৰ আমি নতুন আৰু বহুতে শুনিব আমাৰ গীত আপোনাৰ গীতেতে থাকিলে এলবামটোত। তাৰপিছত এতিয়া জুবিন দাই আমাক গীতেতে দিছিলে আৰু বহাগী মলয়া বুলি। তেতিয়াতো ইমান ইউটিউব তেনেকৈ কিবা নাছিলে, আমি অডিঅ' কেছেট তাৰপিছত ডিছ বনাইছিলোঁ আৰু তেতিয়ালৈ। আৰু জুবিন দাক লগ পাই ভাল লাগিছিল, সেয়াই।